জুবিন গাৰ্গবিহীন এমাহ প্ৰাণৰ শিল্পী খৰি লোকাৰণ্য সোণাইপুৰৰ জুবিন ক্ষেত্ৰ নিশাৰ ভাগতো হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰিছে 200 গৰাকী বাঁহী বাদকৰ বাঁহীৰ সুৰত উজলি উঠিল মায়াবিনী জুবিনৰ গীত গাই শ্ৰদ্ধাঞ্জলি জনালে কেইবাগৰাকীও কণ্ঠশিল্পীয়ে আয়তীৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰিল জুবিন ক্ষেত্ৰ প্ৰাণৰ শিল্পী নোহোৱাৰ আজি এটা মাহ আৰু এটা মাহৰ এই সন্ধিয়াৰ পৰিৱেশ দেখুৱাব ওলাইছোঁ জুবিন ক্ষেত্ৰৰ পৰা সতীৰ্থ দৃশ্যাংকসমূহ দেখুৱাব ঠিক একেদৰে উল্লেখ কৰিছোঁ যে বিগত মাহত যি খবৰ ছিংগাপুৰৰ পৰা আহিছিলে সেই খবৰ কোনো আশা কৰা নাছিলে আৰু সেই খবৰ অহাৰ পিছতে প্ৰতিজনৰে হৃদয় ভাঙি গৈছিলে সতীৰ্থই 360 ডিগ্ৰী কৰি দৃশ্যাংকসমূহ দেখুৱাইছে মঞ্চত আছে গৰিমা বৌ আৰু ঠিক একেদৰে যিফালে চোৱা যায় সেইফালে জয় জুবিনদা ধ্বনি জুবিনদাৰ ন্যায়ৰ বাবে জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈছে আৰক্ষী প্ৰশাসনে তেখেতসকলৰ কৰ্তব্য সম্পাদিত কৰিছে ঠিক একেদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে এক প্ৰকাৰ দোষো দিশে লোকে লোকাৰণ্য হৈ পৰিছে ৰাতিপুৱাৰে ভাগৰে পৰা বহু কাৰ্যসূচী চলি গৈছে কাতি মাহত আমি কওঁ যে আকাশ বন্তি জ্বলে জুবিনদাৰ সমাধি ক্ষেত্ৰত যদি চোৱা যায় যিফালে চোৱা যায় সেইফালে আকাশ বন্তি সেইসমূহ প্ৰজ্বলন কৰি আকাশলৈ পঠিয়াই দিছে সেইসমূহ এনেদৰে চোৱা যায় দোষো দিশে আকাশ বন্তিৰ সদৃশ এটা পৰিৱেশ উই ৱান্ট জাষ্টিছ ধ্বনি জুবিন জুবিন ধ্বনি জয় জুবিনদা ধ্বনি আৰু ঠিক একেদৰে সতীৰ্থ মৌচমো আছে আৰু মঞ্চত আহি উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়া আৰু তেখেতে ৰাইজৰ অভিবাদন গ্ৰহণ কৰিব আৰু সতীৰ্থ মৌচম আছে ৰাতিপুৱাৰে ভাগৰ পৰা তেখেতে প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাইজক প্ৰায় ইয়াতে সমাধিলৈকে অনাৰে পিছৰে পৰা পাৰ্থিৱ শৰীৰ অনাৰে পিছৰে পৰা মৌচমে প্ৰতি মুহূৰ্তৰ খবৰ ৰাইজক জনাই গৈছে ঠিক একেদৰে আজিৰ এই সন্ধিয়াৰ ভাগৰে পৰা বহুকেইটা অনুষ্ঠান হৈ গৈছে তাৰ ভিতৰত আছিলে মৌন প্ৰাৰ্থনা তাৰে পিছত আমি দেখিছোঁ বাঁহীৰ শব্দৰে মুখৰিত হৈ পৰিছিলে সোণাপুৰৰ আকাশ বতাহ আৰু এতিয়া মঞ্চত কিছু শিল্পীয়ে গীত পৰিৱেশন কৰিব তাৰ কাষতে আছে জুবিনদাৰ বৌ গৰিমা শইকীয়া গাৰ্গ কৰ্মী বৰঠাকুৰ পৰিয়ালৰ একাংশক দেখিছোঁ ঠিক একেদৰে আমি দেখুৱাইছোঁ অৰুণ গাৰ্গকো দেখুৱাইছোঁ ঠিক একেদৰে যিফালে চোৱা যায় সেইফালে লোকে লোকাৰণ্য হৈ পৰিছে জয় জুবিনদা ধ্বনিৰ বিশেষ বিশেষ বেনাৰ দেখিবলৈ পোৱা গৈছে গামোচা আনিছে আৰক্ষী প্ৰশাসনৰ ব্যস্ততা বাঢ়িছে কাৰণ এতিয়া ইয়াতে হাজাৰ হাজাৰ লোকৰ পৰা বহু লোক ইয়াতে বৃদ্ধি হৈছে সময় উকলাৰ লগে লগে লোকে লোকাৰণ্য হৈ পৰিছে এতিয়া এনেধৰণৰে এটা পৰিৱেশ যিফালে চোৱা যায় সেইফালে লোকে লোকাৰণ্য হৈ পৰিছে জুবিন ক্ষেত্ৰত উই ৱান্ট জাষ্টিছ ধ্বনি দেখিবলৈ পোৱা গৈছে সকলোকে জাষ্টিছ ন্যায়ৰ বাবে দাবী কৰিছে আৰু ন্যায়ৰ দাবীৰ যদি কথা উল্লেখ কৰোঁ যে প্ৰায় 2 মিলিয়নতকৈ অধিক লোকে সামাজিক মাধ্যমত উই ৱান্ট জাষ্টিছ শব্দ ভাহি আহিছে বাইদেউগৰাকীক আমি সন্ধিয়াৰ পৰা দেখিছোঁ বাইদেউ ক'ৰ পৰা আহিছে কেতিয়াৰ পৰা আছে আচ্ছা মালিগাঁৱৰ পৰা আহিছোঁ আজি জুবিনদাৰ এমহীয়া অনুষ্ঠান আমি কিছু ডিমৰীয়া অঞ্চলৰ মানুহে পৰিৱেশন কৰিছে সেয়া আমি চাবলৈ আহিছোঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছোঁ আৰু আজিৰ যিটো সন্ধিয়া যিটো সমাৱেশ হৈছে মানুহৰ জুবিনদাৰ যে আমাৰ হিয়াৰ আমোদ সকলোৱে কিন্তু এতিয়ালৈকে তেওঁক পাহৰা নাই আজি 30 দিন হৈ গ'ল তেখেতে এতিয়ালৈকে ন্যায় পোৱা নাই গতিকে ন্যায়ৰ আশাত অসমৰ ৰাইজ সদায় বহি আছে আৰু আপুনি দেখিছে ইয়াৰ পৰিৱেশ চাৰিওফালে দেখিছে পৰিৱেশ যে জুবিনদাৰ কাৰণে কেনেকে মানে মানুহ দৌৰি আহিছে গতিকে আজি এই সন্ধিয়াটি
জুবিনদাৰ জন্মদিন সৰি আপোনাৰ সমাধি ক্ষেত্ৰত জুবিনদাৰ সমাধি ক্ষেত্ৰত যিবোৰ মানুহ আহিছে আটাই তেখেতক মৰমৰ শ্ৰদ্ধাঞ্জলি দিবলৈ ইয়ালৈ আহিছে এয়া আছিলে এগৰাকী অনুৰাগী মন্তব্য একেদৰে যিফালে চোৱা যায় সেইফালে লোকে লোকাৰণ্য হৈ পৰিছে কোনো লোকে যি মঞ্চৰ ওপৰত উঠিছে কোনো লোকে পাহাৰ বগাইছে এক প্ৰকাৰ যদি সম্ভৱ হয় কিছু জুম কৰি দেখুৱাব তাত হয়তো আন্ধাৰ আছে সতীৰ্থই যিমান পাৰে কষ্ট কৰি দেখুৱাইছে যে লোকে লোকাৰণ্য এই মুহূৰ্তত যিফালে চোৱা যায় সেইফালে লোকসকল ওলাই আহিছে উই ৱান জাষ্টিছ ধ্বনি জয় জুবিনদাৰ ধ্বনি জুবিনদাৰ মায়াবিনী গীত প্ৰতিটো ৰাজপথতে হওক বা প্ৰতিটো চুকে কোণে অসমৰ আকাশে বতাহে এতিয়া জুবিনদাৰ গীতসমূহ বাজি থকা দেখিবলৈ পোৱা যায় প্ৰতি নিয়ত প্ৰতি পল জুবিনদাৰ বাবে অহৰহ এনেদৰে সকলোৱে এক প্ৰকাৰ ত্যাগ বুলিয়ে কওক মৰম বুলি কওক ভাল পোৱা সকলোৱে স্বীকাৰ কৰিছে উই ৱান জাষ্টিছ উজনি অসম অভিমুখী প্ৰতিখন বাহনে এটা পলৰ বাবে হ'লেও এই স্থানত ৰখিছে আৰু ৰৈ জুবিনদাৰ সমাধিৰ ফালে হওক বা জুবিনদাৰ পাৰ্থিৱ শৰীৰে ৰখা স্থানৰ ফালে ৰখাই হিন্দু হ'লে তেখেতে সেৱা কৰিছে মুছলমান হ'লে এবাৰ তেখেতে নামাজ পঢ়া ধৰণৰ সেই আকাৰ ভংগীমা দেখিবলৈ পোৱা যায় এক প্ৰকাৰ যিফালে চোৱা যায় লোকে লোকাৰণ্য আৰু এতিয়াও এই যি জুবিন ক্ষেত্ৰ আছে জুবিন ক্ষেত্ৰত এনেধৰণৰ সংগীতানুষ্ঠান কিছু সময় পূৰ্বে বাহিৰ অনুষ্ঠান গ'ল তাৰ পিছত পূৰ্বে নাম গ'ল এনেধৰণৰ এটা পৰিৱেশ জুবিনদাবিহীন এটা কোনোৱে কোনো কাৰণতে মানি নলয় আৰু এটা পৰিৱেশ পোনপটীয়াকৈ দেখুৱালে আমি নিউজ 18 অসম ভাবিছে দৰ্শকক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত শুদ্ধভাৱে হওক পানী নসৰাকৈ হওক আমি এই জুবিনক সদায় লৈ ঘূৰি ফুৰিব লাগিব কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব সকলোৰে আত্মা জুবিন গাৰ্গ আছে আপোনালোকে মোৰ শক্তি জুবিন ক্ষেত্ৰত এনেধৰণে হাজাৰ হাজাৰ অনুৰাগী কান্দি কান্দি সম্বোধন কৰিলে গৰিমা শইকীয়া গাৰ্গে ন্যায়ৰ বাবে যি ঘটিছিল সেই সকলোবোৰ আমি ভালদৰে জানিব লাগিব সঁচাটো জানিব লাগিব সেই সকলোবোৰৰ বাবে আপোনালোকেও এখন যুদ্ধ কৰি আছে আমিও পৰিয়ালৰ সকলোৱে আমি জানিব বিচাৰিছোঁ আচলতে সঁচাকৈ সেই দিনটোত জুবিনৰ লগত কি হৈছিল আমাৰ মাজতো বহুত অন্তৰ্দ্বন্দ্ব চলি আছে ইয়াৰ ভণ্টিও আছে লগত আৰু আমি সকলোৱে বুজি পাওঁ আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে তাৰ উত্তৰ নিশ্চয় আমি পাম এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে আমি অপেক্ষা কৰিছোঁ নিয়মত হওক শুদ্ধভাৱে হওক পানী নসৰকাকৈ যে বিচাৰ হ'ব লাগে সেয়া বিচাৰ হওক কিন্তু তাৰ লগে লগে আমি জুবিনকো অমৰত্বত আমিয়ে দিব লাগিব আমি সদায় আমাৰ মাজত জুবিনক কঢ়িয়াই লৈ ফুৰিব লাগিব আৰু জুবিন আমাৰ মাজত সদায় তেওঁ যেনেদৰে আছিল তেনেদৰে সদায় থাকিব লাগিব তেওঁৰ আদৰ্শ তেওঁ যেনেদৰে গোটেই অসমখনক গোটেই উত্তৰ পূৰ্বাঞ্চলক ভাল পাইছিল সমগ্ৰ মানৱ জাতিক ভাল পাইছিল প্ৰকৃতিক ভাল পাইছিল জীৱ জন্তু পশু পক্ষী সকলোকে গছ গছনি যেনেদৰে ভাল পাইছিল সকলোকে আমি তেনেদৰে মৰম আমাৰ মাজৰ পৰা দি যাব লাগিব আমি ভাবিব লাগিব যে আজি এজন জুবিন নহয় আমাৰ মাজত কোটি কোটি জীৱ জুবিনৰ আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই আছে আৰু সকলোকে জুবিনে আমাৰ আত্মা তেতিয়া বহিছে আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই থাকিব এতিয়া গতিকে গোটেই বিশ্বজুৰি জুবিনক ভাল পোৱা সকলোৰে মাজত কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব এতিয়া গতিকে আমি জুবিনৰ প্ৰতিটো কাম আমি তেনেদৰে আগবঢ়াই দিম আমি সংকল্পবদ্ধ হ'ব লাগিব আৰু মই ভাবিছোঁ যে জুবিনৰ জন্মদিন আহি আছে অহা নৱেম্বৰ মাহৰ 18 তাৰিখে 53 বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন তেওঁ কিন্তু এতিয়াও চলি যাব তেনেদৰে সদায় থাকিব আমি দৃঢ় প্ৰতিজ্ঞ মই দৃঢ় প্ৰতিজ্ঞ আমাৰ পৰিয়াল আপোনালোক সকলো আমি একেলগে জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম আৰু
জুবিনক জীয়াই ৰাখিম, প্ৰতিটো পাতত জীয়াই ৰাখিম। সেই ৩৮,০০০ গীতৰ মাজত জুবিন জীয়াই থাকিবলৈ সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব। জুবিনৰ সকলোবোৰ গীত তেওঁ লিখা, তেওঁ কম্প'জ কৰা সকলোবোৰ গীত আমাৰ বহুত পলম হ'ল, কিন্তু এতিয়াৰ পৰা আমি চেষ্টা কৰিম যে সেই সকলোবোৰ যাতে আমি শৃংখলাবদ্ধভাৱে আমি ৰাখি যাব পাৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। প্ৰতিটো পদক্ষেপত আপোনালোকে আমাক সহায় কৰিব লাগিব, আপোনালোকে নিজেও কৰিব লাগিব সেইখিনি। আমি গছ ৰুই যাম, সেউজ কৰিম অসমখন, উত্তৰ পূৰ্বাঞ্চলখন, জীৱকুলৰ বাবে আমি কাম কৰি যাম। নতুন প্ৰজন্মক লৈ জুবিনৰ ইমান সপোন আছিল আৰু সদায় জুবিনে আৱেগত কান্দি উঠিছিল যেতিয়া নতুন প্ৰজন্মই কিবা এটা ভাল কাম কৰা দেখিছিল, যেতিয়া তেওঁৰ ওচৰলৈ আহি কিবা এটা কৈছিল যে এইটো কাম মই কৰিছোঁ দাদা, এইটো চাই দিয়ক। মোৰ ওচৰত আৱেগ হয়, গধূলি ৰাতি আহি পেলাই মোৰ ওচৰত কৈ কান্দি যায়গৈ, চকু পানী ওলাই যায়গৈ। দেখিছেনে সিহঁতে ইমান ভাল কাম কৰিব পাৰে, মোৰ কিনো প্ৰতিভা আছে, সিহঁতৰ মাজত আৰু বহুত প্ৰতিভা আছে। সিহঁতি মোৰ অসমখনক বহুত দূৰলৈ লৈ যাব, গতিকে সেই সপোনবোৰ আমি পূৰা কৰিবই লাগিব। সকলোৰে আশীৰ্বাদ, সকলোৰে মৰম, সকলোৰে আৱেগ ইমান জড়িত হৈ আছে জুবিনৰ লগত, নিশ্চয় আমি সেইখিনি কাম কৰিব পাৰিম। নতুন প্ৰজন্মৰ জুবিনৰ সপোনবোৰক কঢ়িয়াই দিব মোৰ বিশ্বাস আছে। মোক মাত্ৰ আপোনালোকৰ পৰিয়ালৰ এগৰাকী বুলি ভাবিব, আপোনালোকৰ জীয়ৰী, আপোনালোকৰ বোৱাৰী, আপোনালোকৰ ভগ্নী যি বুলি ভাবে, বন্ধু বান্ধৱী যি বুলি ভাবে, মোক মাত্ৰ আপোনালোকৰ পৰামৰ্শ লাগিব, উপদেশ লাগিব, আগবাঢ়ি যাবলৈ মোক সেইখিনি সহায় সহযোগিতা সদায় লাগিব, মোক আশীৰ্বাদ কৰিব। আমি একেলগে জুবিনৰ সকলো সপোন আমি আগবঢ়াই লৈ যাম। হাজাৰ হাজাৰ আশীৰ্বাদ মৰম আছে কাৰণে আজি এটা মাহ মই আপোনালোকৰ মৰমৰ মাজতে জীয়াই আছো, মই থিয় হৈছো, আমি ইয়াত উপস্থিত হ'ব পাৰিছো। নহ'লেতো আমাৰ ঘৰখন থান মান হৈ যোৱাৰ দৰে হৈছিল, কিন্তু তথাপিতো আমি একেলগে আজি আপোনালোকৰ আগত থিয় হৈছো, কাৰণ আপোনালোকে আমাৰ শক্তি, আপোনালোকে আমাৰ সাহস। আমি মুঠতে একেলগে কাম কৰি জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম। মই প্ৰতিশ্ৰুতি দিছোঁ, মই সংকল্পবদ্ধ হৈছোঁ, আপোনালোকে মোক মাত্ৰ আশীৰ্বাদ দিব।
আৰু ইফালে জুবিন ক্ষেত্ৰতে 200 গৰাকী বাঁহী বাদকৰ বাঁহীৰ সুৰত উজলিল জুবিনৰ মায়াবিনী। আৰু ইফালে সোণাপুৰ জোৰাবাটত বৃহৎ যান-জঁট জুবিন ক্ষেত্ৰত সমাগত হাজাৰ হাজাৰ অনুৰাগী যাৰ ফলত যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথত এনেধৰণে বাহনসমূহ আবদ্ধ হৈ আছে হাজাৰ হাজাৰ বাহন আবদ্ধ হৈ পৰিছে কাৰণ এই পথেদিয়ে যেহেতু এই পথটোতে যেহেতু জুবিন ক্ষেত্ৰ আছে আৰু আজি এমাহ বুলি যিহেতু জুবিন ক্ষেত্ৰত অজস্ৰ লোকৰ সমাগম ঘটিছে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে
গতিকে যান জঁটৰ সৃষ্টি হৈছে, যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে, কিছু সমস্যাৰো সৃষ্টি হৈছে বাৰু। ঘণ্টাৰ পিছত ঘণ্টা ধৰি এনেধৰণে বাহনসমূহ ৰাজপথত আবদ্ধ হৈ পৰিছে। একত্ৰিশটা দিন জুবিনবিহীন, কোনো সংবেদনশীল অসমীয়াৰ বাবে এটা ক্ষণৰ বাবেও কল্পনা কৰিব নোৱাৰা সত্য। ৰাজ্য প্ৰান্তে প্ৰান্তে আয়োজন হৈছে জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধাদি অনুষ্ঠান। জুবিন যে নাই, এই কথা কোন হতে মানি ল'ব অসমীয়াই? মোৰ উদং পথাৰত তোৰ বৰ উৎপাত, মই গছৰ সন্তান, মই পাহাৰৰ সন্তান, মই নদীৰ সন্তান, মোক চুই দিলেই জ্বলি যায় এবুকু বহ্নিমান। মই তোৰ নহয়, মই প্ৰকৃতিৰ সন্তান। মা, এই এন্ধাৰখিনি কেতিয়া শেষ হ'ব? এয়া জুবিন গাৰ্গৰ কবিতা বুহুম। একেটা প্ৰশ্ন প্ৰতি অসমীয়াৰ জুবিন গাৰ্গলৈ। অসমত এৰি থৈ যোৱা এন্ধাৰখিনিৰ শেষ এতিয়া ক'ত? একত্ৰিশটা দিন সংবেদনশীল অসমীয়াই পাৰ কৰিছে নিৰন্ন সময়। ট্ৰেডময় এই সময়ত জুবিনবিহীন প্ৰতিটো ক্ষণতে যেন জুবিন আমাৰ লগতে থাকি ধুমুহাৰ সতে নাচি নাচি। মই ভাগৰা নাই বুলি জাতিক সাহ দিয়া মানুহজন বিগত ২৭টা দিনে শুই আছে সোণাপুৰত। প্ৰতিদিন প্ৰতি ৰাতি ঘৰৰ ল'ৰাটোক অকলে এৰা নাই ৰাইজখনে। খেতেলিত নিজৰে গানৰে নিচুকনি গাইছে অনুৰাগীয়ে। মাজে মাজে ন্যায় প্ৰাৰ্থনাৰে আকুতি কৰিছে। জাতি ধৰ্মৰ ঊৰ্ধত গৈ সকলোকে এক কৰি ৰখা এই মানুহজনৰ কাৰণে ৰাইজে নাম প্ৰসংগ কৰিছে। এই সকলোবোৰৰ মাজতে প্ৰতি অসমীয়া বাধ্য হৈছে সেই অপ্ৰত্যাশিত সত্য মানি ল'বলৈ। জুবিন গাৰ্গ আৰু নাই। সুৰৰ আচল ধৰি বহুদূৰ গুচি যোৱা মানুহজনক বিচাৰি হাহাকাৰ কৰিছে সকলোৱে। জুবিনে ৰিঙিয়াই যোৱা বাটেৰে পাখি লগা অতীত ৰোমন্থন কৰিছে অসমীয়াই। উভতি চোৱা ধূলিয়ৰী বাটটোৰ সকলোবোৰচোন জুবিন। সেই ৯২ৰ বিস্ময় আজি ৰহস্য হৈ নিতাল মাৰিছে। মানুহবোৰে কান্দিছে, আৰ্তনাদ কৰিছে, বুকু ভগা বেদনাৰে আকৌ এবাৰ আৰতি জনাইছে, চকু মেলা, সাৰ পোৱা। নাই, নিঃপালিতি থকা জুবিন গাৰ্গ নুঠে। ৰজাৰ এতিয়া জিৰণিৰ সময়।
মায়াবিনী বাট এটাৰে অনামিকা মায়া শব্দ ৰং আৰু অভিমানী মন এটালৈ মানুহজন গ'ল এই যে হুমুনিয়াহবোৰ এই বেথাবোৰৰ উত্তৰ সান্তনা সমিধান হয়তো কাৰোৰে হাততেই নাই বিগত এমাহে কেৱল আৰু কেৱল মাত্ৰ শূন্যতা নদী হৈ ভালপোৱা জুবিন গাৰ্গে জীৱনটো থৈ আহিল শত সহস্ৰ যোজন দূৰৈৰ সাগৰ পিনত ইউকেলিপ্টাছৰ দৰে ওখ হ'ব খোজা মানুহজন সুৰ এটা হৈ ভাসমান প্ৰতিজনৰে মনৰ আকাশত ইমান ওখলৈ ইমান সোনকালে যোৱাটো ইমান জৰুৰী আছিলনে প্ৰতি অনুৰাগীৰ বুকুত কাহানিও প্ৰশমিত নোহোৱা বহ্নি ৰৌদ বিচাৰি বিচাৰি মানুহজন গ'লগৈ সূৰ্যৰ দেশলৈ জুবিন গাৰ্গে কৈছিল জুবিন গাৰ্গৰ মৃত্যু হলে 7 দিন বন্ধ হ'ব অসম কিন্তু বিগত এমাহেচোন মুকলি হ'বই পৰা নাই অনুৰাগীৰ মন বুকুৰ বাগিজান জ্বলি চাৰখাৰ মনৰ মাজুলীত এতিয়া খহনীয়া অপাৰ জীৱনৰ জখলাত খুপি খুপি আগবঢ়া প্ৰতিজনেই এতিয়া হাহাকাৰ কৰিছে যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলিলে মাতিম কাৰ চোতালৰ জোনাক হেৰাল আমাৰ পোহৰাবলৈ কোন কাৰ দৰিয়া ঘাটত কলিজা ঠেকেচা ছোৱালীজনীৰ মাত শুনিব কোনে জুবিন নামৰ লণ্ডনত অনুষ্ঠিত ব্ৰিটিছ মিউজিয়ামৰ পিংক বল অনুষ্ঠানত সহ অধ্যক্ষ হিচাপে অংশ লৈ ঈশা আম্বানীয়ে অধ্যক্ষ হিচাপে থাকে ব্ৰিটিছ মিউজিয়ামৰ সঞ্চালক নিকোলাছ কলিনন অনুষ্ঠানত ভাৰতীয় পৰম্পৰা সংস্কৃতি প্ৰদৰ্শন কৰা হয় অনুষ্ঠানত উপস্থিত থাকে নীতা আম্বানীও ভাৰতীয় সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ঈশা আম্বানী জুবিন গাৰ্গ বিহীন এটা মাহ লতাশিল খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধা জ্ঞাপন কৰে সন্ধিয়াৰ ভাগত অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মাকে ধৰি কেইবাগৰাকীও নেতা শতাধিক লোকৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় জুবিন গাৰ্গৰ অবৰ্তমানত যোৱা এটা মাহ অসমৰ মানুহৰ মনত যিকুৰা জুই জ্বলি আছে সেই জুইকুৰা তেতিয়ালৈকে নুনুমাই যেতিয়ালৈকে অসমৰ জনতা আশ্বস্ত নহ'ব যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে 19 ছেপ্টেম্বৰৰ পৰা 19 অক্টোবৰলৈকে আজি এটা মাহ পূৰ হ'ল আজি সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱা স্থানত ৰাইজক লগত লৈ আমি বন্তি প্ৰজ্বলন কৰিছোঁ গুৱাহাটীতো লতাশিল খেলপথাৰত আমি বন্তি প্ৰজ্বলন কৰিছোঁ এই বন্তি প্ৰজ্বলনৰ উদ্দেশ্য কেৱল প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি নহয় এই বন্তি প্ৰজ্বলনত তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে আমি পুনৰ সমবেত হৈ সংকল্প লৈছোঁ যে যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নাপাব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব জুবিন গাৰ্গ হেৰাই গ'ল তেওঁক আমি সুকীয়াকৈ এতিয়া ন্যায় কি দিব পাৰিম কিন্তু জুবিন গাৰ্গ নোহোৱা হৈ গ'ল এই জীয়া সত্যটোক আঁকোৱালি লৈ প্ৰতিদিনে যিসকল অনুৰাগী মৰি মৰি জীয়াই থাকিব লাগিব সেইসকলেতো ন্যায় পাব লাগিব আৰু সেইকাৰণে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ সংগ্ৰামখন তীব্ৰতৰ হ'ব অহা 23 তাৰিখলৈ সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ন্যায় সমদল কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আজি গোটেই অসমৰ প্ৰতিটো পৰিয়ালত নিজৰ পৰিয়ালৰ এজন যেতিয়া নোহোৱা হয় ঘৰত যিটো পৰিস্থিতি হয় প্ৰতিটো পৰিয়াল একেই কাম কৰিবলৈ মন নাযায় খাবলৈ মন নাযায় কোনো কথাত মনোযোগ দিব পৰা নাযায় আৰু সকলোৰে মনবোৰ মানে অশান্ত মন এইটো হ'ল পৰিস্থিতি এমাহ আমি সকলোৱে এনেধৰণে পাৰ কৰিলোঁ অসমৰ প্ৰতিটো পৰিয়ালে অশান্ত মনেৰে এটা মাহ পাৰ কৰিলে আৰু আজি জুবিন গাৰ্গৰ প্ৰতি ন্যায় প্ৰদানৰ দাবীত আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলত ছাত্ৰ সন্থাৰ আহ্বানত ৰাইজ সমবেত হৈ বন্তি প্ৰজ্বলন কৰি আকৌ মনৰ দৃঢ়তা প্ৰকাশ কৰি কৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব আৰু এই ন্যায় প্ৰদানৰ দাবী কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আজি আমি ঐতিহাসিক লতাশিল খেলপথাৰত সমবেত হৈ পুনৰ ক'ব খোজোঁ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব ন্যায় দিবলৈ হ'লে
দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিব লাগিব তাৰ বাবে যিটো তদন্ত সেই তদন্ত ক্ষীপ্ৰ আৰু পানী নখৰকা হ'ব লাগিব আৰু তাৰ বাবে SITয়ে যিটো তদন্ত আগবঢ়াই লৈ গৈ আছে এই তদন্তত সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বিট কটকটীয়াকৈ শক্তিশালীভাৱে আদালতত জমা দিব লাগিব যাতে এজনো দোষীয়ে সাৰি যাব নোৱাৰে অসমীয়াৰ হিয়াৰ আমঠু সকলোৰে প্ৰাণৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ল কোনেও পূৰ কৰিব নোৱাৰা এক যেন শূন্যতা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি দিগবৈত মৰমৰ শিল্পীগৰাকীৰ অনুৰাগীয়ে দিগবৈত প্ৰস্তাৱিত জুবিন গাৰ্গৰ নাহৰ উদ্যানৰ পৰা মমবাতিৰে এক অভিনৱ প্ৰতিবাদেৰে শোভাযাত্ৰা উলিয়ায় দিগবৈ শ্বহীদ বেদীৰ প্ৰাংগণত আশ্ৰু উদ্যোগত সকলোৱে একত্ৰিত হৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পুৰাব নোৱাৰা যেন এক শূন্যতা আজি ডিগবৈ চহৰ এনেদৰে দেখা গৈছে তিনিআলি শ্বহীদ বেদীৰ প্ৰাংগণত সকলো ৰাইজ এনেদৰে ওলাই আহিছে আৰু সকলোৱে একত্ৰিত হৈ এনেদৰে এই শ্বহীদ বেদীৰ প্ৰাংগণত মৰমৰ শিল্পী জুবিন গাৰ্গৰ এমাহ আজি যিটো সম্পূৰ্ণ হৈছে এনেদৰে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে যিহেতু ডিগবৈস্থিত নাহৰ উদ্যান নামেৰে যিখন এটা স্থান এই স্থান যিহেতু জুবিন গাৰ্গৰ নামাকৰণে নাহৰ উদ্যান ইয়াত যিটো প্ৰস্তুত কৰিবৰ বাবে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে সেই নাহৰ উদ্যানৰ পৰা ডিগবৈ ৰাইজ একত্ৰিত হয় তেনেদৰে বন্তি হাতত লৈ মমবাতি হাতত লৈ তেওঁলোকে এক শোভাযাত্ৰা বাহিৰ কৰিছিল আৰু এই শোভাযাত্ৰা লৈ তেনেদৰে ডিগবৈ তিনিআলি শ্বহীদ বেদীৰ প্ৰাংগণলৈকে তেওঁলোকে আহি এনেদৰে এই প্ৰাংগণত বন্তি প্ৰজ্বলনেৰে আজি সেই মৰমৰ শিল্পীগৰাকীক যিহেতু তেওঁলোকে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমগ্ৰ এই দৃশ্য যিহেতু আমি দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ নিউজ 18ৰ দৰ্শকসকলক আমাৰ লগতে আছে সেই স্থানীয় ৰাইজসকলৰ মাজৰে যিটো সন্মানীয় যে ডিগবৈ স্থানীয় জিতেন দত্ত ডাঙৰীয়া আমি তেওঁৰ মুখে জানিবলৈ চেষ্টা কৰিম আজি যিহেতু মৰমৰ শিল্পীগৰাকী যদিও না আজি এমাহ সম্পূৰ্ণ হৈছে ক'তো যেন কোনেও পূৰাব নোৱাৰা এক শূন্যতা আজি তেওঁ স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে বন্তি প্ৰজ্বলন কৰা হৈছে তেওঁ এই ন্যায় পাবনে বা আপুনি কি ক'ব এই ক্ষেত্ৰত চাওক আমি আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মৃত্যুৰ 30টা দিন অতিক্ৰম কৰিছে গতিকে 30টা দিন অতিক্ৰম কৰাৰ কাৰণে আমি জুবিন গাৰ্গ অনুৰাগী মঞ্চ এটা গঠন কৰিছিলোঁ ডিগবৈত জুবিন গাৰ্গ অনুৰাগী মঞ্চই আজি প্ৰস্তাৱিত জুবিন গাৰ্গ নাহৰ উদ্যানৰ পৰা মমবাতি লৈ শোভাযাত্ৰা কৰি আহি আমি আজি আছুৰ এটা কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন আমি আছুৰ কাৰ্যসূচীত চামিল হৈছোঁ আৰু আমি সকলোৱে আজি ইয়াত বন্তি প্ৰজ্বলন কৰি জুবিন দাৰ ন্যায়ৰ দাবী উত্থাপন কৰিছোঁ বহু আশাৰে আমি ৰৈ আছোঁ অসমবাসী যে জুবিন দাই ন্যায় পাব এই ক্ষেত্ৰত অসম চৰকাৰে যাতে কোনো ধৰণৰ হেমাহি নকৰি ক্ষিপ্ৰতাৰে ন্যায় ব্যৱস্থাটো পৰ্যায়লৈ লৈ যাবলৈ যাতে চেষ্টা কৰে তাক আমি আহ্বান জনাইছোঁ কাৰণ যদি জুবিন দাই ন্যায় নাপায় উঠি অহা প্ৰজন্মক কোনেও ৰখাব নোৱাৰিব কাৰণ উঠি অহা প্ৰজন্মৰ যিটো ক্ষোভ তেওঁলোকে জুবিন দাক ইমান ভাল পায় গতিকে সেই চামটোক ৰখাই থোৱাটো ইমান সহজ নহয় গতিকে অসম চৰকাৰে নতুন চামটোৰ ক্ষোভবিলাক যাতে মৰীক্ষণ কৰিব পাৰে তাৰ কাৰণে জুবিন দাৰ মৃত্যু যিসকল জড়িত তেওঁলোকক শাস্তি প্ৰদান কৰাটো আমি বিচাৰিছোঁ যিদিনাখনলৈকে জুবিন গাৰ্গৰ ন্যায় নহয় সেইদিনাখনলৈকে কিন্তু আমি থমকি নৰওঁ আৰু চৰকাৰখনে বুজি উঠাটো ভাল যে আমাৰ অসমৰ ৰাইজে বিভিন্ন দল সংগঠনে কিন্তু বহুত ধৈৰ্যৰে অপেক্ষা কৰি কিন্তু আজিৰ দিনটোলৈকে ৰৈ আছে এমাহলৈকে আৰু আমি কিন্তু বেছি দিন কিন্তু এই আমাৰ প্ৰাণৰ শিল্পীগৰাকী ন্যায়ৰ বাবে কিন্তু আমি ৰৈ নাথাকোঁ হয় নিশ্চয় যিহেতু জুবিন গাৰ্গক ন্যায় লাগে আৰু এতিয়া চাই লওঁ আহক হেডলাইনছ আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ জুবিন গাৰ্গ বিহীন এমাহ প্ৰাণৰ শিল্পী সৌৰী লোকাৰণ্য সোণাপুৰৰ জুবিন ক্ষেত্ৰ 200 গৰাকী বাঁহী বাদকৰ বাঁহীৰ সুৰত মায়াবিনী জুবিনৰ গীত গাই শ্ৰদ্ধাঞ্জলি জনালে কেইবাগৰাকীও কণ্ঠশিল্পী আয়তীৰ নাম প্ৰসংগৰে মুখৰ জুবিন ক্ষেত্ৰ জুবিন গাৰ্গৰ মৃত্যু তদন্ত শুদ্ধভাৱে হওক পানী নখৰাকৈ হওক আমিয়ে জুবিনক সদায় লৈ ফুৰিব লাগিব কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব সকলোৰে আত্মা জুবিন গাৰ্গ আছে আপোনালোকে মোৰ শক্তি জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগী কান্দি কান্দি সম্বোধন কৰি মাতাব জুবিন গাৰ্গক সৌৰী লতাশিল খেলপথাৰত আছুৰ শ্ৰদ্ধাঞ্জলি জুবিনৰ মৃত্যুৰ উচিত ন্যায় দি দোষীক কঠোৰ শাস্তিৰ দাবী আছুৰ বৰপেটা সমাজ গুৱাহাটীৰ উদ্যোগত 12 ঘণ্টীয়া থিয় নামৰ আয়োজন অসমৰ বিভিন্ন সত্ৰৰ সহস্ৰাধিক ভকতৰ অংশগ্ৰহণ জনজাতিকৰণ ভূমিপট্টা প্ৰদানৰ দাবীৰে ধেমাজিত আটাচু আৰু টাই আহোম জনগোষ্ঠী সংগঠনৰ প্ৰতিবাদ 30 সহস্ৰাধিক প্ৰতিবাদকাৰী শ্লোগানত কপিল ধেমাজি বৃহৎ জোৰ সমুদ্ৰেৰে ৰূপায়ণ প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদীৰ মাজতে জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাই গালে মায়াবিনী জুবিন গাৰ্গক চিনি নোপোৱা একাংশ ভুৱা জুবিন প্ৰেমীয়ে বাক্সা কাৰাগাৰৰ সন্মুখত সৃষ্টি কৰিছিল নৰাজ্যৰ জুবিন গাৰ্গক চিনিয়ে নাপাওঁ বুলি হিংসাতৃপ্ত ধৃত আহেলা মিয়াৰ চাঞ্চল্যকৰ ভাষ্য ঘটনাৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল তৃতীয় পক্ষ জড়িত থকাৰ কথা বাক্সাৰ হিংসাত জড়িত 10 জনক এই পৰ্যন্ত গ্ৰেপ্তাৰ
লাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ ধেমাজি টাটাচুৰ আহ্বানৰ বৃহৎ জোৰ সমদল কাৰ্যসূচী প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই কাছাৰী মৈদামত মোবাইলৰ ফ্লাছ লাইট জ্বলাই 15 সহস্ৰাধিক লোকে এনেধৰণে পৰিৱেশন কৰিলে মায়াবিনী ধেমাজিৰ দৃশ্য দেখুৱাইছে ধেমাজিত বৃহৎ জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু আজি যেহেতু এমহীয়া উপলক্ষে এনেধৰণে ৰাইজ ওলাই আহিছে জুবিন প্ৰেমী ওলাই আহিছে আৰু ইয়াত কোনো বয়সৰ সীমা নাই সকলো বয়সৰ লোক ইয়াত আছে দেখিবলৈ পোৱা গৈছে কিমান ভাল পায় জুবিন গাৰ্গক কিমান ভাল পায় কিমান হিয়াৰ আমোদো হ'ব পাৰে এগৰাকী শিল্পী এয়া সকলোবোৰ যেনে এনেধৰণে এতিয়া একোটা বাৰ্তা দিছে 15 সহস্ৰাধিক লোকে মায়াবিনী পৰিৱেশন কৰিছে মোবাইলৰ ফ্লাছ জ্বলাই অসম তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গবিহীন নেমা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জাগিৰোডৰ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জুবিনৰ অনুৰাগী মঞ্চই আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰজ্বলন কৰিলে 1200 বন্তিৰে লিখিলে #Justice4Jubin Garg লিখি সমস্বৰে গালে মায়াবিনী ৰাতিৰ বুকুত চাকি জ্বলাইছো তেখেতৰ নামত আৰু আমি গোটেই অসমৰ ৰাইজে লগ লাগি একেলগতে আমি আমাৰ এই বৃহত্তৰ অঞ্চলৰ গোটেই ৰাইজে লগ লাগি পেলাই আমি বিচাৰিছোঁ যে তেখেতে যি ন্যায় পাব লাগে সেই ন্যায় অতি সোনকালে যিমান পাৰি সোনকালে শীঘ্ৰে হওক আমি সেই ন্যায় দাবী কৰি পেলাই আমি আচলতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিছোঁ আৰু লগতে তেখেত য'তেই আছে আমাৰ গোটেই অসমবাসীক আমাক জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আশীৰ্বাদ প্ৰদান কৰি থাকক আমাৰ অসমীয়া জাতিটো এনেদৰে যাতে আগুৱাই গৈ থাকে তেখেতৰ আশীৰ্বাদত আৰু তাকেই বিচাৰি পেলাই আমি গোটেই অঞ্চলটোৰ ৰাইজে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু ইফালে ৰাছিয়াতো অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বিচাৰিলে ন্যায় ৰাছিয়াত অধ্যয়নৰত প্ৰবাসী অসমীয়া ছাত্ৰ ছাত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনালে মৰমৰ শিল্পী সৌৰী সকলে একেলগে গালে মায়াবিনী জুবিনৰ মৃত্যুৰ আঁৰত থকা দোষীক কঠোৰ শাস্তিৰ বাবে দাবীও জনালে চৰাইদেউৰ খুমটাই চাহ বাগিচাত জুবিন গাৰ্গৰ স্মৃতিত 100টা নাহৰ পুলি ৰোপণ কৰা হয় মানসী বৰুৱা আৰু তেওঁৰ পৰিয়ালৰ উদ্যোগত ৰোপণ কৰা হয় নাহৰ পুলি জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া তিথিত অঞ্চলটোৰ বিভিন্ন ঠাইত এই নাহৰ পুলিসমূহ ৰূপায়ণ কৰা হৈছে অসমবাসী হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গক হেৰুৱাই বিগত এমাহে শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী এমহীয়া আদ্য শ্ৰাদ্ধৰ দিনটোত কান্দি কান্দি জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বাবে আশীৰ্বাদ দিলে ভকত বৈষ্ণৱ আশীৰ্বাদ দিলে ভকত বৈষ্ণৱে এই আৱেগিক পৰিৱেশ নগাঁৱৰ উৰিয়া গাঁৱৰ এয়া বশিষ্ঠৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দৃশ্য নবীন প্ৰবীণ শিল্পীৰ নাম প্ৰসংগৰে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি কামৰূপ জিলাৰ সাতগাঁও শিক্ষা নিকেতনৰ শিক্ষাৰ্থী শিক্ষাগুৰু আৰু অভিভাৱকসকলে অশ্ৰুসিক্ত নয়নেৰে স্মৰণ কৰিলে জুবিন গাৰ্গক
প্ৰকৃতিক ভালপোৱা জুবিনক শ্ৰদ্ধাঞ্জলি জনাই ৰঙাপৰাৰ বিদ্যালয়, নামঘৰ, মঠ মন্দিৰ সকলোতে অনুৰাগীয়ে ৰোপণ কৰিলে নাহৰ পুলি। শিৱসাগৰতো দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতি শ্ৰদ্ধাঞ্জলি জনালে প্ৰাণৰ শিল্পীগৰাকীক। জুবিন গাৰ্গ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বঙাইগাঁৱৰ সন্যাসী পাহাৰতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ষ্টেচুটো আমি ব্ৰঞ্জৰ নিৰ্মাণ কৰিম, হাইট 15 ফুট হ'ব আৰু এইটো তাৰমানে এটা আমি আৰ্কিটেকচাৰক মাতি আনিছোঁ। আৰ্কিটেকচাৰে আমাক এটা ড্ৰয়িং দিছে, সেই ড্ৰয়িংটো আমাৰ মাজত আলোচনা বিলোচনা হ'ব। যদি আমি সেইটো যদি অনুমোদন লওঁ তেতিয়া তেনেধৰণে হ'ব, বা তাতে যদি আমি কিবা এমেণ্ডমেণ্ট বিচাৰোঁ, কিবা তাতে তাৰমানে কিবা অলপ যোগ বিয়োগ কৰিব বিচাৰোঁ, তেতিয়া সেইটো বস্তুটো হ'ব। কিন্তু আমি মোটামুটি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আমি ইয়াতে স্থাপন কৰিম। নলবাৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ মন্ত্ৰী জংকামল্ল বৰুৱাই নলবাৰীৰ পুৰণি IB চৌহদৰ প্ৰস্তাৱিত নগৰীয়া বন উদ্যানখন মায়াবিনী নামেৰে নামকৰণ কৰাৰ লগতে এটি প্ৰতিমূৰ্তি স্থাপনৰ কথা ঘোষণা কৰে। জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এখনি নগৰীয়া বন উদ্যান কৰিম বুলি পৰিকল্পনা কৰিছোঁ। এই য'ত থিয় হৈ আছোঁ, য'ত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে, তাতেই জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এখন নগৰীয়া বন উদ্যান হ'ব। এই নগৰীয়া বন উদ্যানৰ লগতে তেখেতৰ এটা প্ৰতিমূৰ্তি হ'ব আৰু আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। নলবাৰীবাসীৰ যি মৰম জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি আছে আৰু সকলোৱে সেই মৰম আজি প্ৰকাশ কৰি ইয়াত শ্ৰদ্ধাঞ্জলি দিছে। প্ৰাণ ভৰি ভালপোৱা জুবিনক সোঁৱৰিছে টিয়কবাসীয়েও। সমস্বৰত ধ্বনিত হ'ল মায়াবিনী। টংলাত সাংস্কৃতিক কৰ্মী পবিত্ৰ ৰাভাই একক প্ৰচেষ্টাত নিৰ্মাণ কৰিলে স্মৃতিসৌধ। এই দৃশ্য তেজপুৰৰ। ৰং তুলিকাত প্ৰাণ পাই উঠিল জুবিন। তেজপুৰৰ সন্মিলিত যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰীভূমিতো মৰমৰ শিল্পীগৰাকীক অনুৰাগীয়ে জনালে শ্ৰদ্ধাঞ্জলি। আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত 1600 মূল্যৱান গছপুলি ৰোপণ তামোলপুৰৰ কুমাৰিকাতাত। আনহাতে জুবিনৰ এমহীয়া আদ্যশ্ৰাদ্ধৰ দিনটোতে কংগ্ৰেছকে ধৰি কেইবাটাও দলে মহানগৰীৰ লক্ষিধৰ বৰা ক্ষেত্ৰত আয়োজন কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মুকলি কৰিলে স্মৃতি গ্ৰন্থ কাঞ্চনজংঘা। জুবিনৰ কম্পনে দেশ বিদেশ জোকাৰি গৈছে বুলি মন্তব্য কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ। আজি আমালোকৰ দায়িত্ব যে তেখেতৰ প্ৰতি শ্ৰদ্ধা অনুসৰি যি অসমীয়া সমাজ, যি বৰ অসমৰ কল্পনা তেখেতে কৰিছিল, ভূপেন হাজৰিকাদেৱে কৰিছিল, সেই বৰ অসমটো গঢ়ি তুলিবলৈ য'ত প্ৰকৃতি থাকক, য'ত মানৱীয়তা চিন্তাধাৰা থাকক, য'ত অসমীয়া সংস্কৃতি আৰু সবল হওক, তাৰ ফালে আমি আগুৱাই লৈ যাব লাগিব অসমখনক। অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই, লুৰিণজ্যোতি গগৈ, মনোৰঞ্জন তালুকদাৰ, অজিত কুমাৰ ভূঞাকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে। উপস্থিত থাকে খগেন গগৈ, মৰ্মিতা মিত্ৰকে ধৰি বহু কেইগৰাকী শিল্পী। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জনজাতি